একচুৱেলি আমাৰ মানে কি এটা টিম এটা আছিলে য'ত মূল SDPO আছিলে CRPFও আছিলে আৰু এখন গাড়ী আমি I-20 গাড়ী AS-23 ৰেজিষ্ট্ৰেশ্যন যোনখন মণিপুৰৰ পৰা আহি আছিলে আমি এটা যি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু গাড়ীখন থৰলি চাৰ্চ কৰাত যোনটো ফুডষ্টেপ আছে ফুডষ্টেপত চিক্ৰেট চেম্বাৰ বনোৱা আছিলে তাতে টোটেল আমি 60 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হৈছে 711 711 গ্ৰামছ। এই সংক্ৰান্তি 3জন ব্যক্তিয়ে আটক কৰা হৈছে। এজন নাম ৰাজকুমাৰ চেত্ৰী, দেৱৰাজ চেত্ৰী আৰু এজন নগেন বৰা। নগেন বৰাটো আমাৰ চাংকাঠি মেৰাপানীৰ আৰু বাকী দুজন তিনিচুকীয়াৰ। ইয়াৰ আনুমানিক মূল্য কিমান হ'ব? এপ্ৰক্সিমেট ভেলু 3-4 crore ইণ্টাৰনেশ্যনেল ভেলুটো। দেখা পোৱা গৈছে ধনশিৰি মহকুমাত ক্ৰমান্বয়ে এক প্ৰকাৰ ড্ৰাগছে ছানি ধৰা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে আৰক্ষীও সষ্টম হৈ উঠিছে। গোটেই উঠি অহা প্ৰজন্ম বা কি বাৰ্তা দিব বিচাৰিব? একচুৱেলি আপোনালোকে যদি চাই এইটো এটা ট্ৰানজিট ৰুট হিচাপে ইউজ কৰিছে। ট্ৰানজিট ৰুট দুটা আছে, এটা কাৰ্বি আংলং হৈ পিনে। কাৰ্বি আংলঙত পাৰ্মানেণ্ট নাকা আছে যোনটো সিহঁতে এভইড কৰিব চেষ্টা কৰে, কিন্তু ইয়াত জেনেৰেলি আমাৰ যিটো ডেব এৰিয়া হয় পাৰ্মানেণ্ট নাকা ছেটআপ কৰা অলপ দিগদাৰ হৈ যায়। গতিকে এই ৰুটটো সিহঁতে ইউজ কৰিছে আৰু আমি যিমানখিনি পাৰি আছোঁ আমি চেষ্টা কৰি আছোঁ যাতে এইটো ৰুটটো আমি বন্ধ কৰিব পাৰোঁ ড্ৰাগছ ধৰি। সৰুপথাৰত পুনৰ 3 কোটি টকাৰ ড্ৰাগছ জব্দ। সৰুপথাৰ অঞ্চলৰ নাওজান CDS তিনিআলিত ড্ৰাগছ সহ 3জন লোক আটক। এখন AS-23N 7587 নম্বৰৰ হুণ্ডাই I-20 বাহনত মণিপুৰৰ পৰা আনি আছিল ড্ৰাগছখিনি। মুঠ 60টা চাবোনৰ বাকচত 711 গ্ৰাম হেৰইন আছিল, যাৰ আনুমানিক মূল্য প্ৰায় 3 পৰা 4 কোটি টকা। বাহনখনত ফুড ষ্টেপৰ গোপন চেম্বাৰত উদ্ধাৰ হৈছে ড্ৰাগছখিনি। গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ সহযোগত গোপন সূত্ৰৰ আধাৰত ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন লোক কেইজন হৈছে মেৰাপানী অঞ্চলৰ নগেন বৰা আৰু তিনিচুকীয়াৰ ৰাজকুমাৰ চেত্ৰী আৰু দেৱৰাজ চেত্ৰী। ধনশিৰিৰ পৰা তপন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, আসাম ফোকাস। ধনশিৰিৰ পৰা তপন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, আসাম ফোকাস।